মেঘালয়, নাগাল্যান্ড, মণিপুর, মিজোরাম উত্তৰ পূৰ্বাঞ্চলেৰ আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে। তাত কোনো বহিৰাগতই মাটি বেচা কিনা কৰিব নোৱাৰে। কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনেই ৰাজ্য, ত্ৰিপুৰা আৰু অসম, য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমৰ অনা অসমীয়া দপ্তপনি চলে। আমি সকলো একত্ৰিত হ'লে নোৱাৰো নে ল'ব ইয়াৰ সমাধানৰ উপায়? দেশ যায় যায়, জাতি যায় যায়, ভাষা যায় যায়, অসমতে অসমীয়াৰ আজি এনুৱা বিদায়। শেষত সকলো পাবা যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকি